যোৰাবাটৰ ট্ৰাকৰ ভিতৰত উদ্ধাৰ হৈছে চালকৰ মৃতদেহ। ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত সংঘটিত হৈছে এই ঘটনা। মৃত লোকজন ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ পৰিতোষ পাল বুলি জানিব পৰা গৈছে। ইতিমধ্যে বৰ্ণিহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰ এবাৰ কৈছো যে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যোৰাবাটৰ ট্ৰাকৰ ভিতৰত উদ্ধাৰ হৈছে চালকৰ মৃতদেহ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত সংঘটিত হৈছে এই ঘটনাটো। মৃত লোকজন ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ পৰিতোষ পাল বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে বৰ্ণিহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু সেনাৰ জিম্মাত আলফা স্বাধীনৰ নেতা জীৱন মৰাণ। অৰুণাচলৰ তিৰাপ জিলাৰ লাজুত সেনাই ল'লে জিম্মাত। প্ৰথমে ডিমাপুৰত 3rd CROPS ৰেজিমেণ্টৰ ক্ৰপছ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয় মৰাণক। ডিমাপুৰৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ নিয়া হয় জীৱন মৰাণক। আজি আনুষ্ঠানিকভাৱে জীৱন মৰাণে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা। স্বাস্থ্যজনিত কাৰণত সংগঠনটোৰ পৰা অব্যাহতি দিয়া হৈছিল মৰাণক। আলফা স্বাধীনৰ বিত্ত সচিব পদত আছিল জীৱন মৰাণ। 25 এপ্ৰিলত আনুষ্ঠানিকভাৱে অব্যাহতি দিছিল জীৱন মৰাণক। আৰু এই কথা জনোৱা হৈছিল আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীয়েও জনাইছিলে যে স্বাস্থ্যজনিত কাৰণত জীৱন মৰাণক অব্যাহতি দিয়া হৈছে। আৰু আমি কৈছোৱেই যে সেনাৰ জিম্মাত আলফা স্বাধীনৰ নেতা জীৱন মৰাণ। অৰুণাচলৰ তিৰাপ জিলাৰ লাজুত সেনাই জিম্মাত লৈছে আৰু প্ৰথমে ডিমাপুৰৰ 3rd ক্ৰপছ ৰেজিমেণ্টৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়। ডিমাপুৰৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ নিয়া হয় জীৱন মৰাণক। আৰু আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। আৰু এইখিনিতে জনাই থওঁ যে স্বাস্থ্যজনিত কাৰণত সংগঠনটোৰ পৰা অব্যাহতি দিয়া বুলি ইতিমধ্যে আলফা স্বাধীনৰ তৰফৰ পৰা সদৰি কৰা হৈছে। জীৱন মৰাণক অব্যাহতি দিছে। জীৱন মৰাণ যিহেতু স্বাস্থ্যজনিত কাৰণত অব্যাহতি দিয়া বুলি ইতিমধ্যে আলফা স্বাধীনৰ তৰফৰ পৰা জনোৱা হৈছে। আৰু আমি পুনৰ কওঁ যে আনুষ্ঠানিকভাৱে হয়তো আজিৰ দিনটোত আত্মসমৰ্পণ কৰিব আলফা স্বাধীনৰ বিত্ত সচিব পদত থকা জীৱন মৰাণে। আৰু এই মুহূৰ্তত আমি ঋত্বিকৰ সৈতে সংযুক্ত হৈছোঁ। ঋত্বিকে আমাক আৰু অধিক জনাব পাৰিব। ঋত্বিক, প্ৰথম কথাটো হৈছে স্বাস্থ্যজনিত কাৰণত যিহেতু তেওঁ আত্মসমৰ্পণ কৰিছে, আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে। গতিকে তেনেকুৱা ধৰণৰ কি কথা আছে আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিম ঋত্বিক। বাপৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যি আলফা স্বাধীনৰ ফালৰ পৰা সেইটো বিবৃতি দিয়া হৈছিল যে জীৱন মৰাণক তেওঁলোকে যি আনুষ্ঠানিকভাৱে সংগঠনৰ পৰা বিদায় দিছে স্বাস্থ্যজনিত কাৰণত। আৰু এই ক্ষেত্ৰত যি তথ্য আমাৰ ওচৰত আহিছিল, বহুদিনৰ পৰা এই চৰ্চাটো হৈ আছিল যে জীৱন মৰাণ আলফা স্বাধীনৰ পৰা তেওঁ ওলাই আহিব, তেওঁ ঘূৰি আহিব নিজৰ ঘৰলৈ। আৰু সেই তথ্যটো চলি আছিল, কিন্তু যোৱা বিহুৰ পিছতে জীৱন মৰাণ সংগঠনৰ পৰা ওলাই আহিছিল আৰু সেনা আৰু যি আমাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আছিল তেওঁলোকৰ লগত যোগাযোগ চলি আছিল। আৰু যেতিয়াই ভাৰতৰ ভূমিত ভৰি দিছিল তেতিয়াই সেনা আৰু ইণ্টেলিজেন্সৰ মানুহে তেওঁলোকক জিম্মাত লৈছিল। ডিমাপুৰত থকা যি নাগালেণ্ডত থকা 3rd ক'ৰৰ যি মুখ্য কাৰ্যালয় আছে তাত তেওঁ সোধ-পোছ কৰা হৈছিল। তেওঁলোকক জীৱন মৰণৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল আৰু ডিব্ৰুগড়লৈ কালি নিশাৰ ভাগত যোৱাকালি লৈ অহা হৈছে। আৰু সম্ভৱতঃ আজিৰ দিনটোত তেওঁ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব, নাইবা কাইলৈৰ ভিতৰত তেওঁ আত্মসমৰ্পণ কৰাৰ ব্যৱস্থা কৰিব অসম আৰক্ষীয়ে। কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে জীৱন মৰাণ আছিল দ্বিতীয়টো বেটছ যি আলফা স্বাধীনত গৈছিল বা আলফালৈ গৈছিল। 1984 চনত যোৱা দ্বিতীয়টো বেটছ আছিল, যি ম্যানমাৰ আৰু কাছিনত তেওঁ প্ৰশিক্ষণ লৈছিল। পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱাহঁত অনুপ চেতিয়াৰ পিছতে জীৱন মৰাণহঁতৰ বেটছটো গৈছিল। আৰু তেওঁলোকে সেই বেটছটোৰ অধিকাংশই এতিয়া মূল সুঁতিত আছে বা আত্মসমৰ্পণ কৰিছে, আৰু নহবা তেওঁলোকে যি আলোচনাত মেজত আছে। আৰু জীৱন মৰাণ যি মূল সুঁতিলৈ অহালৈ বহুখিনি আলফা স্বাধীনৰ যি তথ্য আছে বা বহু আলফা স্বাধীনৰ ক্ষেত্ৰত বৰ্তমান সময়ৰ পৰিস্থিতিৰ ক্ষেত্ৰত বহু তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰক্ষীয়ে হওক বা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে হওক বা অসমৰ চোৰাংচোৱা সংস্থাসমূহে। কাৰণ আলফা স্বাধীনে বিগত সময়ছোৱাত কেইবাটাও যি অপহৰণ কাণ্ড সংঘটিত কৰিছিল, অইলত কুইপৰ বিষয়ে অপহৰণ কৰিল, তাৰপিছতেই যি শিৱসাগৰত যোনটো অপহৰণ কাণ্ড সংঘটিত হ'ল, এতিয়াও এজন লোকক এতিয়াও বিচাৰি পোৱা নাই। এই সমগ্ৰ বিষয়সমূহ আৰক্ষী বা যি কেন্দ্ৰীয় সংস্থাসমূহ আছে, সেনাই হওক, তেওঁলোকে সেই তথ্য লাভ কৰিবলৈ সক্ষম হ'ব যে কেনেধৰণে কৰিছে।
নিশ্চয় ঋতিক ধন্যবাদ জনাইছোঁ আৰু পুনৰ এবাৰ আমি এইখিনিতে জনাই থওঁ যে আজি যিহেতু আত্মসমৰ্পণ আনুষ্ঠানিকভাৱে কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে ঋতিকে কৈছে যে যিটো বেটছ আছিল জীৱন মৰাণৰ গতিকে সেই বেটছটো ইতিমধ্যে মূল সুঁতিত আছে বা আলোচনালৈ আহিছে গতিকে স্বাস্থ্যজনিত কাৰণতেই বিভিন্নজনে এনেধৰণে আত্মসমৰ্পণ কৰিছে আৰু আমি পুনৰ এবাৰ কৈছোঁ যে আলফা স্বাধীনৰ তৰফৰ পৰা অব্যাহতি দিয়া হৈছিল অসুস্থতাৰ বাবে জীৱন মৰাণক আৰু আজি আত্মসমৰ্পণ আনুষ্ঠানিকভাৱে কৰাৰ কথা ইতিমধ্যে কোৱা হৈছে বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত ৰাতিও যিহেতু মাজৰাতিও জোকাৰি থৈ গৈছে ৰাজ্য আফটাৰ চকছে জোকাৰি গৈছে ৰাজ্য আজি পুৱা 7:13 ভূমিকম্পৰ মৃদু জোকাৰণি ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 3.1 এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ ইফালে বুধবাৰে নিশা অনুভূত হয় 7 টাকৰ ভূমিকম্পৰ মৃদু জোকাৰণি মাজনিশা 12:28 2.6 প্ৰাবল্যৰ আছিল 1:10 2.9 প্ৰাবল্যৰ 1:20 4.6 প্ৰাবল্যৰ ভূমিকম্পে জোকাৰি গৈছে ৰাজ্য তাৰ পিছত পুনৰ 1:41 2:30 1:52 1:41 2.3 1:52 2.7 আৰু 2:38 2.7 প্ৰাবল্যৰ ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় ৰাজ্যত আটাইকেইটাৰ ভূমিকম্পৰে অভিকেন্দ্ৰ ঢেকিয়াজুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ম্যানমাৰ ভূটান আৰু চীনতো জোকাৰি গৈছে ভূমিকম্পই 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আহি থকা আফটাৰ চকছে এতিয়া ৰাইজক আতংকিত কৰি তুলিছে পুনৰ এবাৰ কৈছো বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত আহিয়ে আছে আফটাৰ চকছ জোকাৰি গৈছে ৰাজ্য আজি পুৱা 7:13 এটা ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয় ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 3.1 আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ ইফালে বুধবাৰে নিশা অনুভূত হয় 7 টাকৰ ভূমিকম্পৰ মৃদু জোকাৰণি মাজনিশা 12:28 2.6 প্ৰাবল্য 1:10 2.9 প্ৰাবল্য 1:20 4.6 প্ৰাবল্যৰ ভূমিকম্পে জোকাৰি যায় ৰাজ্য তাৰ পিছত পুনৰ 1:41 2.3 1:52 2.7 আৰু 2:38 2.7 প্ৰাবল্যৰ ভূমিকম্পৰ মৃদু জোকাৰণি আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ম্যানমাৰ ভূটান আৰু চীনতো জোকাৰি যায় এই ভূমিকম্পই 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আহি থকা আফটাৰ চকছে এতিয়া ৰাজ্যবাসীক আতংকিত কৰি তুলিছে সাত দশকৰ পাছত অসমত বৰ ভূমিকম্প 1950 চনৰ পাছত অহা এই প্ৰথমটো বৰ ভূমিকম্পে টচ নচ কৰি থৈ গ'ল ৰাজ্য ভূমিকম্পই প্ৰাণ কাঢ়িলে দুজনকৈ লোকৰ আহত হ'ল আৰু আন দুজন লোক বৰ ভূমিকম্পত কঁপিল অসম 7 দশক পাছত অসমত বৰ ভূমিকম্প দুজনৰ প্ৰাণহানি আহত দুজন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয়ক্ষতি পুৱাই ৰাজ্যজুৰি হোৱা দোৱা হাহাকাৰ পৰিস্থিতি কেইবাটাও ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম পুৱা 7:51 অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলত 6.4 প্ৰাবল্যৰ বৰ ভূমিকম্পটোৰ ফলত প্ৰায় 30 ছেকেণ্ড ধৰি অব্যাহত থাকে প্ৰবল জোকাৰণি 1950 চনৰ পাছত এইটোৱে আছিল সৰ্ববৃহৎ ভূমিকম্প পুৱা 7:58 অনুভূত হয় দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি বিল্ডিং একদম পড়ব ওকালে ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.3 ইয়াৰ পিছতেই 8:01 অনুভূত হয় আনটো ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলত তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4 এনেদৰেই সময়ৰ অন্তৰে অন্তৰে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ থাকে ৰাজ্যজুৰি ইফালে ভূমিকম্পৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে মহানগৰীৰ চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা আৰু বেবেজিয়াৰ লাবণ্য শইকীয়া নামৰ মহিলাগৰাকীয়ে ইফালে মহানগৰীৰ কালাপাহাৰত ঘৰৰ ওপৰৰ পৰাই জঁপিয়াই গুৰুতৰভাৱে আহত হ'ল খনীন্দ্ৰ ডেকা নামৰ যুৱকজন চিপাঝাৰৰ চকিয়াপাৰা গাঁৱত চৰকাৰে আবণ্টন দিয়া ঘৰৰ মুধচ ভাঙি পৰি শুই থকা অৱস্থাতেই আহত হ'ল উমাকান্ত ডেকা নামৰ লোকজন ভূমিকম্পৰ ফলত পুৰণি গোদামৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ক্ষয়ক্ষতিৰ লগতে গুৱাহাটীৰ হোটেল তাজ বিমানটাৰ বিল্ডিঙতো মেলে বৃহৎ ফাট খহি পৰিল ঐতিহাসিক ভৈৰৱকুণ্ড পাহাৰৰ অংশ আমিনগাঁৱৰ মৰিয়াপট্টিত ভূপৃষ্ঠৰ ওপৰলৈ উঠি আহিল কুৱাৰ ৰিং ভূমিকম্পৰ ফলত ফাট মিলিল নাৰেংগী তিনিআলিস্থিত কাৰেং নিবাস নামৰ এপাৰ্টমেণ্টত
ভূমিকম্পৰ বাবে ৰঙিয়াকে ধৰি নামনি অসমত বহু সময় ধৰি স্তব্ধ হৈ ৰ'ল ৰেল সেৱা ভূমিকম্পই শংকিত কৰি তুলিছে নিউ গুৱাহাটীৰ বিৰাট এনক্লেভ এপাৰ্টমেণ্টৰ আৱাসীসকলক ইয়াৰ উপৰি ৰঙিয়া তেজপুৰ বাইহাটা চাৰিআলিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিল বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ ভূমিকম্পত ক্ষয়ক্ষতিৰ বিষয়ে জনাবলৈ ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে টোল ফ্ৰী নম্বৰ ৰাজ্যিক জৰুৰীকালীন কেন্দ্ৰৰ নম্বৰ 1070 আৰু 1079 জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ নম্বৰ 1077 ইমেইল আইডি seoc.esdma@assam.gov.in ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰি অসমৰ ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বুজ ল'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰশাসনৰ সৈতে আলাপ আলোচনা কৰি যি আমি পৰিস্থিতি উমান পাইছোঁ সেই মৰ্মে বিশেষ ক্ষয়ক্ষতি হোৱা নাই কিছুমান বিল্ডিঙত ক্ৰেক হৈছে কিছুমান টপ ফ্ল'ৰত পানী টেংকিও ভাঙিছে আৰু ৱাল ভাঙি কিছু লোক আঘাতপ্ৰাপ্ত হৈছে কিন্তু তেখেতসকলক ততাতৈয়াকৈ হস্পিটেলত এডমিট কৰা হৈছে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট